নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। সাম্প্ৰতিক অসমত যি এক ৰাজনৈতিক পৰিস্থিতি উদ্ভৱ হৈছে এই বিষয়ে মই দুআষাৰ ক'ব বিচাৰিছোঁ। বৰ্তমান অসমত চৰকাৰে চলাই থকা উচ্ছেদ কাৰ্য আৰু উজনি অসমৰ পৰা জাতীয়তাবাদীসকলে মিয়াসকলক বংগীয় মুছলমান মানুহসকলক খালী কৰাক লৈ এটা বিশেষ পৰিস্থিতি উদ্ভৱ হৈছে আৰু এই পৰিস্থিতিৰ বাবে সকলোৱে হিমন্ত বিশ্ব শৰ্মাক দোষী কৰিছে আৰু জাতীয়তাবাদীসকলক কৰিছে। কিন্তু ইয়াৰ বিভিন্ন দিশ আছে, সেই দিশবিলাকো সম্পূৰ্ণৰূপে ওলাই কৰিব নোৱাৰি। সেই কথাবিলাকে মই অলপ মোৰ অভিজ্ঞতাৰ পৰা মই মানুহৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, এই বংগীয় মূলৰ মানুহবিলাক বেদখল কৰাত খুব পাৰ্গত। অসমত য'তেই জলাভূমি আছে বা মুকলি ঠাই আছে, চৰকাৰী ভূমি আছে, পৰ্যায়ক্ৰমে বেদখল কৰি কৰি অসমত বহুত ঠাইত সিপাই গৈছিল কোনো গম নোপোৱাকৈ। আৰু ইয়াৰ ফলত বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, কাৰণ এই বংগীয় মূলৰ যিসকল বেদখলকাৰী আছে সেইসকল এটা মুঠতে সাম্প্ৰদায়িক শক্তি হৈ পৰিছে। সেই কথা আমাৰ এচাম মানুহে ওলাই কৰে আৰু ভূমিহীন মাটিৰ কৃষক বুলি এইসকলক ৰক্ষণাবেক্ষণ দিব বিচাৰে। সেই কথাটো হ'ল, উজনি অসমৰ পৰা খেদাৰ এটা মূল কাৰণ হৈছে যে প্ৰায় জলাভূমিবিলাক দখল কৰি আছিল প্ৰায় সময়। আৰু তাৰ উপৰিও জনগাঁথনিৰ বা সমূহ জনগাঁথনিৰ যিটো ধৰণ, সেই ধৰণত আঘাত সানিছে। বংগীয় মূলৰ মানুহবিলাক অলপকৈ যদি এটা সমষ্টিত 20-25 হাজাৰ হৈ যায় বা তাত ততোধিক হৈ যায়, তেনেহ'লে এইসকলে ভোটৰ সময়ত ব্লেকমেইলিং কৰি নিজকে প্ৰতিষ্ঠা কৰে আৰু ফলত ৰাজনৈতিকভাৱে লাহে 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 নিজে শক্তিশালী হৈ পৰে। আৰু যিবিলাক অসমীয়া মানুহৰ চিট আছিল, খিলঞ্জীয়াসকলৰ চিট, এই চিটসমূহ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। ফলত জাতীয়তাবাদী শক্তিসমূহ জিকি থকাৰ সম্ভাৱনাবিলাক দিনে দিনে কম হৈ আছে। অসমত সঁচাকৈ ক'বলৈ গ'লে জাতীয়তাবাদীসকলৰ বাবে চিট মাত্ৰ 40টামানৰ ভিতৰতে আছে। আৰু যদি এনেধৰণে বেদখল হৈ বংগীয় মূলৰ মানুহ উজনি অসমৰ বিভিন্ন চিটত গছগজীয়া হ'বলৈ হয়, এটা সময়ত হয়তো যে অসমীয়া খিলঞ্জীয়া নেতাসকল, জাতীয় নেতাসকল ভোটত জিকাটোৱে প্ৰায় অসম্ভৱ হৈ পৰিব। গতিকে এই সকলোবিলাক চাই আৰু জলাভূমি যিবিলাক ৱেটলেণ্ড বা জলাভূমি চৰকাৰী আছে, সেই জলাভূমিবিলাকো যিবিলাক আছে সেইবিলাকো জনজীৱনৰ কাৰণে অতি প্ৰয়োজন। গতিকে এই সকলো দিশ সামৰি চাই এই উচ্ছেদ কাৰ্য আৰু উজনি অসমৰ খেদা কাৰ্যক সম্পূৰ্ণভাৱে নুই কৰিব নোৱাৰি। যদিও গণতান্ত্ৰিক নহয়, তথাপিও এই দিশসমূহ চাই পেলাই ইয়াক ওলাই কৰিব নোৱাৰি। গতিকে বাকী সময়ে ক'ব ক'ত কি হয়, এয়া মোৰ মন্তব্য আগবঢ়াব। নমস্কাৰ।